নাট্যনগৰী পাঠশালাত এতিয়া ভ্ৰাম্যমানৰ অঘোষিত প্ৰতিযোগিতা। প্ৰতিটো নাট্য দলে এতিয়া নাট আখৰাত ব্যস্ত। অসমৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ প্ৰয়াত ৰতন লহকৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰ ও মঞ্চ আখৰাত ব্যস্ত। কহিনুৰ থিয়েটাৰৰ এই বৰ্ষৰ নাট অভিজিত ভট্টাচাৰ্যৰ মই ব্ৰহ্মপুত্ৰ শীৰ্ষক নাটখনৰ লাজে লাগি যায় শীৰ্ষক গীতটোৰ ভিডিঅ' মুকলি কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে। গীতটো সকলো দৰ্শকে আদৰি ল'ব বুলি প্ৰযোজক তপন লহকৰ যথেষ্ট আশাবাদী। অসমৰ প্ৰতিগৰাকী নাট্যপ্ৰেমী মানুহৰ মনত এটা ধাৰণা এটা আছে যে কহিনুৰ থিয়েটাৰ, আৰু যিহেতু কহিনুৰ থিয়েটাৰে জন্মলগ্নৰ পৰাই অসমৰ ইমূৰ হুমূৰ ঘূৰি বিভিন্ন ধৰণৰ এতিয়া ৰতন লহকৰ ডাঙৰীয়াৰ তত্বাৱধানত এই নাট পৰিচালনা কৰিছিলে। এতিয়া তপন লহকৰ ডাঙৰীয়াৰ নেতৃত্বত প্ৰযোজনাত এইবাৰো তেওঁলোকে নাট্যবৰ্ষ আৰম্ভ কৰিছে। এতিয়া আখৰা চলি আছে আৰু কেইবাখনৰ নাটৰ ভিতৰত ব্ৰহ্মপুত্ৰ নাটখনত লাজে লাগে পাই নামৰ এটা যি গীত, সেই গীতটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত। অসমৰ সদাশয় ৰাইজক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে বজালেৰে সৃষ্টি এই পাঠশালাৰে সৃষ্টি যাতে কহিনুৰ থিয়েটাৰৰ লগতে অন্য থিয়েটাৰসমূহকো যাতে অসমৰ ৰাইজে আগুৱাই নি পেলায়, যাতে অসমীয়া জাতীয় জীৱনৰ যিহেতু এটা অন্যতম অংগ এই ভ্ৰাম্যমান থিয়েটাৰ, সেই থিয়েটাৰক যাতে আগন্তুক দিনত চিৰযুগমীয়া কৰে তাৰ কাৰণে সদৌ অসমবাসী ৰাইজকে বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছোঁ। আপুনিও নাটকৰ লগত জড়িত আছিলে। সৰভোগৰ বৰ্ণাগৰ কলেজত আপুনি এখন নাটকত জড়িত আছিলে। মই ল'ৰালি কালৰ পৰাই নাটক কৰিছিলোঁ। তেনেকুৱাকৈ ভ্ৰাম্যমানত আমি যদিও নাটক কৰা নাই, কিন্তু মাইথলজিকেল ড্ৰামাই হওক বা আমি আধুনিক নাটকেই হওক বিভিন্ন ধৰণৰ নাটক কৰিছিলোঁ। আনকি ফিল্মৰ পাৰ্টো কৰিছিলোঁ, মাইথলজিকেল দুটাখন বধ কৰিছিলোঁ, আধুনিকত কেইবাটাও চৰিত্ৰ অভিনয় কৰিছিলোঁ। গতিকে ভাল লাগে সেইকাৰণে, আৰু নাট্য সন্মিলনত জড়িত সেইকাৰণে আমাৰ এই অঞ্চলৰ থিয়েটাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'বলৈ পায় নিজে এটা প্ৰাপ্তি এটা অনুভৱ কৰোঁ। কাৰণ যিহেতু এই জগতখনৰ লগত কম বেছি পৰিমাণে যিহেতু ঘৰৰ পৰা চুৰ কৰি আহি পেলাইও ৰিহাৰ্চেল কৰিছিলোঁ, ঘৰত যিদিনাখন নাটক হয় সেইদিনাহে গম পায়। গতিকে সেইকাৰণে এওঁলোকলৈ জড়িত থাকিবলৈ পাই পেলাই নথৈ আনন্দিত। গানটো আপোনালোকে চালে উপভোগ কৰিলে। খুব কম সময়ৰ ভিতৰত, এদিনৰ ভিতৰত গোটেই প্ৰিপেৰেশ্যনটো কৰি এই গানটো কৰা হৈছে, কষ্ট কৰি গানটো কৰা হৈছে। ডেফিনেটলি গানটোৰ ৰিদমটো খুব ভাল, দৰ্শকে ল'বগৈ। আৰু এই গানটো যিখন ব্ৰহ্মপুত্ৰ নাটকখনত অভিজিত ভট্টাচাৰ্যদেৱৰ সেই নাটকখনত এই গানটো লাইভ এটা পাৰফৰ্মেঞ্চো থাকিব। এই গানটোৰ জীৱন্ত সঠিক বাঘৰ চৰ্চা চলি আছে, তেনেকুৱা অলৰেডি কামখিনি প্ৰায় কমপ্লিট হৈছে। আমি তাৰ ট্ৰায়েল এটা দিয়াৰ চেষ্টা কৰিম, 2 এদিনৰ ভিতৰতে এটা ফুল ফ্লেজৰ চেষ্টা এটা কৰিম। আৰু যিখিনি কাম হৈছে, যিখিনি মোৰ ভিউত ধৰা পৰিছে গোটেই বস্তুটো, এতিয়ালৈকে কামখিনি সুকলমে আগবাঢ়িছে আৰু ভাল হ'বগৈ বুলি এটা আশা ৰাখিছোঁ। আৰু সেইমতে যিখিনি মোৰ এই মমেণ্টত সেই কামৰ যিখিনি প্ৰগ্ৰেছ বাঘটোৰ সম্পৰ্কে হওক, থিয়েটাৰ সম্পৰ্কে হওক, ভাল এটা পজিটিভ ৱেত গৈ আছে। কেতিয়ালৈকে ওলাই যায় মই একচুৱেলি একদম ডেটটো ঠিক কৰিব পৰা নাই। এইবাৰ আমাৰ থিয়েটাৰখনৰ 3টা জেগাত হেৰি কৰিবলগীয়া হৈছে অলপ অসুবিধাৰ কাৰণে, ফিল্ডখন নাপালোঁ কাৰণে। তথাপিও মই 25-26 তাৰিখৰ ভিতৰতেই শুভ মুক্তি দিয়াৰ চেষ্টা এটা কৰি আছোঁ। ব্যুৰ ৰিপৰ্ট, আছাম 15।